নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰা ৰিচাৰ্চ চেণ্টাৰলৈ। আজি আমি আলোচনা কৰিম ডেম'ক্ৰেচিৰ বিষয়ে। আজি মোৰ লগত আছে মোৰ দাদা শ্যাম দাদা বুলি কয়। তেওঁৰ লগত আজি আমি বাৰ্তালাপ কৰিম ডেম'ক্ৰেচিৰ বিষয়ে আৰু জানিম ডেম'ক্ৰেচি মানে কি, গণতন্ত্ৰ মানে কি। নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্যাম আৰু আজি আমি আলোচনা কৰিম ডেম'ক্ৰেচিৰ বিষয়ে। মোৰ ভাইটি ৰামক মই আজি বুজাম ডেম'ক্ৰেচি মানে কি, অৰ্থাৎ গণতন্ত্ৰ মানে কি। দাদা কোৱা না, ডেম'ক্ৰেচি অৰ্থাৎ গণতন্ত্ৰ মানেনো কি? মোৰ ভাইটি ৰাম, তুমি জানানে গণতন্ত্ৰ মানে কি? এতিয়া গণতন্ত্ৰ শব্দটোৰ মাজতে লুকাই আছে ইয়াৰ উত্তৰটো। গণতন্ত্ৰ, গণ মানে কি? জনসাধাৰণ, তন্ত্ৰ মানে শাসন, অৰ্থাৎ জনসাধাৰণৰ যি শাসন ব্যৱস্থা তাকে কি বুলি কয়? গণতন্ত্ৰ বুলি কয়। ঠিক আছে দাদা, এতিয়া কোৱাচোন গণতন্ত্ৰ শব্দটোনো কোনটো ভাষাৰ আৰু কি শব্দৰ পৰা আহিছে? মোৰ ভাইটি, গণতন্ত্ৰ যি শব্দ তাক ইংৰাজীত কোৱা হয় ডেম'ক্ৰেচি, আৰু ডেম'ক্ৰেচি শব্দটো ডিম'চ আৰু ক্ৰেটেন শব্দৰ পৰা আহিছে। ডিম'চ আৰু ক্ৰেটেন শব্দৰ পৰা আহিছে। এই শব্দ দুটাৰ সংযোজনৰ ফলতে সৃষ্টি হৈছে ডেম'ক্ৰেচি অৰ্থাৎ গণতন্ত্ৰ। দাদা আমি যে ডেম'ক্ৰেচি গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰি আছোঁ বা ডেম'ক্ৰেচি শব্দটো ক'ৰ পৰা আহিলে সেই বিষয়ে সুধি আছোঁ। বৰ্তমান সময়ত ডেম'ক্ৰেচিৰ প্ৰয়োজনীয়তা আছেনে? হয়, নিশ্চয় আছে। ডেম'ক্ৰেচি অৰ্থাৎ গণতন্ত্ৰ নহ'লে বৰ্তমান সময়ৰ সমাজ ব্যৱস্থা পৰিচালনা কৰাটো সম্ভৱপৰ নহ'ব। কিয়নো বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে জনপ্ৰতিনিধি যিসকলক কোনে নিৰ্বাচিত কৰে? সাধাৰণ জনগণে। ভোটদানৰ জৰিয়তে সাধাৰণ জনগণে তেওঁলোকৰ মন পচন্দৰ প্ৰতিনিধিক নিৰ্বাচিত কৰি চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰে, আৰু এই সুবিধাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে সমাজৰ মংগলৰ, দেশৰ মংগলৰ কাম কাজসমূহ সুচাৰুৰূপে কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হয়। ঠিক আছে দাদা, এতিয়া আমি বাৰু ডেম'ক্ৰেচিৰ বিষয়ে অলপমান মই জানিব পাৰিলোঁ, তথাপিও ভৱিষ্যতে আৰু অকণমান শিকিব লাগিব। কিন্তু যিখিনি মই বুজিছোঁ সেইখিনিৰ ওপৰত মই তোমাক সুধিব বিচাৰিছোঁ যে ডেম'ক্ৰেচি বুলি যে আমি আলোচনা কৰোঁ, ডেম'ক্ৰেচি কেই প্ৰকাৰনো? যিটো গণতান্ত্ৰিক ব্যৱস্থা আছে কেই প্ৰকাৰৰ জানা নেকি তুমি? হয়, মই নিশ্চয় জানো যে গণতান্ত্ৰিক অৰ্থাৎ ডেম'ক্ৰেচি দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে ডাইৰেক্ট ডেম'ক্ৰেচি, আনটো হৈছে ইনডাইৰেক্ট ডেম'ক্ৰেচি। ডাইৰেক্ট ডেম'ক্ৰেচি মানে প্ৰত্যক্ষ গণতান্ত্ৰিক ব্যৱস্থা, আৰু ইনডাইৰেক্ট ডেম'ক্ৰেচি হৈছে পৰোক্ষ গণতান্ত্ৰিক ব্যৱস্থা।